নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ মই লৈ আহিছোঁ এটি নতুন ভিডিঅ'টিত আছে কুজি থেকেৰা গছ আৰু কুজি থেকেৰা দেখাম আৰু ইয়াৰ উপকাৰিতাৰ বিষয়েও মই আপোনালোকক জনাম। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু কুজি থেকেৰাৰ বিষয়ে কিছু কথা জানিব পাৰিব। ইয়াৰ তলত কুজি থেকেৰা কেইটামান মই গোটাই থৈছোঁ। ওপৰৰ পৰা সৰিলে এইবোৰ চৰায়ে খায় আৰু মানুহৰ কাৰণেও বহুত উপকাৰ হয়। ইয়াৰ বিষয়ে মই জনাই আছোঁ বাৰু আপোনালোকক। ভিডিঅ'টো শেষলৈকে চাব। ভাল পালে লাইক এটা কৰিব, ভাল পালেও বেয়া পালেও কিন্তু কমেণ্ট এটা কৰিব দেই। এইটো পকা হয় আৰু এই পকা গুটিটো খাবলৈ অলপ মিঠা, খাবলৈ ভাল লাগে, কিন্তু এই বাকলিটো অলপ টেঙা হয়, অলপ মানে বহুতেই টেঙা হয়। এই গুটিটো যদি কফ হৈ থকা অৱস্থাত খোৱা হয় তেনেহ'লে কফ ভাল হয়। এয়া মই থেকেৰাখিনি ধুই মেলি কাটি ল'লোঁ। এইখিনি ৰ'দত দিব লাগিব। যদি ৰ'দ নিদিয়ে তেতিয়াহ'লে মই জুইত হ'লেও শুকুৱাম। সেইকাৰণে এই পুৰণা চালনী এখন লৈ লৈছোঁ। চালনীখনত মই এনেধৰণে ৰছী বান্ধি লৈছোঁ। এই ৰছী বান্ধি থৈ লৈছোঁ ওলমাই থ'বলৈ সুবিধা হ'বৰ কাৰণে। আৰু মই যে ইয়াৰ গুটি খাবলৈ কৈছিলোঁ, কফ হ'লে খাই বুলি কৈছিলোঁ, এই গুটিটো ইয়াৰ কিন্তু খাবলৈ কৈছোঁ বুলি অধিক খাব নালাগে আকৌ দেই। এনেকুৱা 2-3টামানহে খাব লাগে এদিনত, আৰু তেতিয়া আপোনাৰ কফ ভাল হ'ব। এয়া অলপ যোৱা বছৰ শুকুৱাই থৈ দিয়া আছিলে। এয়া কেনেকৈ খোৱা হয় মই তাকে আপোনালোকক দেখুৱাম। এয়া আপোনালোকে টেঙা জোলতো দি খাব পাৰে। শাকত টেঙা জোল বনালে এয়া দিব পাৰে। বেছি নহয়, 2-3টা পাহি দিলে হৈ যায়। এয়া মই 3ডোখৰ থেকেৰা লৈছোঁ, আগতে শুকুৱাই থৈ দিয়া। ইয়াত মই অলপ পানী ঢালি দিম। থেকেৰাকেইডোখৰ মই ধুই লৈছোঁ বাৰু। ধুই ল'ব লাগিব, শুকুৱাই থৈ দিয়াতো আলান্ধু লাগি থাকে। ৰ'দতো শুকুওৱা হয়, জুইতো শুকুওৱা হয়। ইয়াত অলপ মই নিমখ দিছোঁ। আৰু এচামুচ চেনি দি দিছোঁ। এতিয়া মই ঢাকনখন লগাই অলপ দি থৈ দিম, 15-20 মিনিট থৈ দিম। তাৰপিছত ইয়াৰ পৰা ৰসটো ওলাব, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া দেখিলে সুন্দৰকৈ ৰঙাকৈ কালাৰ এটা ওলাইছে, দেখিবলৈ ধুনীয়া, একদম মজা। ৰংটো চাওক, ধুনীয়া হৈছে। এই থেকেৰা পানী গৰমত খালে স্বাস্থ্যটো ভাল হয় আৰু পেচাব গৰমৰ পৰা ৰক্ষা পাব আৰু আপোনাৰ দেহাটোৱে এনাৰ্জি লাভ কৰিব। এয়া খাই দিছোঁ মই, আপোনালোকক খাই দেখাইছোঁ আৰু। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই। ভাল পালে লাইক এটা কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ আহোঁ, বাই বাই।